বানপানীৰ নামত বৰ্তমান ৰাজ্যত কিছুমান আজব ঘটনা ঘটিবলৈ ধৰিছে। যেনে ধৰক একেই ৰাস্তা, একেই পাহাৰত দুখন বৃহৎ শৈক্ষিক প্ৰতিষ্ঠান প্ৰতিষ্ঠিত। এখনৰ পানী পবিত্ৰ, এখনৰ পানী অপবিত্ৰ, এখনৰ পানী বগা, এখনৰ পানী ৰঙা, এখনৰ পানী আহি বানপানীৰ সৃষ্টি কৰে, আনখনৰ পানী আহি যেন আমাৰ উন্নয়নৰ গংগাহে সৃষ্টি কৰে। এনেকুৱা ঘটনা ঘটিছে অসমত। মন কৰক, এই দিল্লী পাব্লিক স্কুলখন সেই একেই পাহাৰত অৱস্থিত, যিখন পাহাৰত অৱস্থিত USTM। অথচ USTMৰ পৰা পানী বাগৰি অহাৰ ফলত হেনো জৰাবাদ, খানাপাৰা প্লাবিত হয়। বিজেপিৰ প্ৰতিগৰাকী মন্ত্ৰী বিধায়কৰ মুখত একেই কথা, USTM, USTM, USTM। আমি এটা কথা স্পষ্ট কৰি দিওঁ, পাহাৰ খননৰ বাবে পাহাৰৰ পৰা নামি অহা বৰষুণৰ পানীয়ে কৃত্ৰিম বানপানীৰ সৃষ্টি কৰিব পাৰে। USTMৰ পৰা যে পানী নামি নাহে এই কথাটো আমি কোৱা নাই। USTMৰ পৰা পানী নামি আহিও কৃত্ৰিম বানপানীৰ সৃষ্টি কৰিব পাৰে। কিন্তু আমাৰ কথাটো হ'ল, একেই পাহাৰ, আপোনালোকে নক্সাত চাওক, আপোনালোকে লোকেশ্যন চালে গম পাব, সমান্তৰালভাৱে দুখন বৃহৎ শৈক্ষিক প্ৰতিষ্ঠান অৱস্থিত। এখনক টাৰ্গেট কৰা হয়, এখনৰ নামেই নলয়। এখনৰ নাম কিয় নলয়? দিল্লী পাব্লিক স্কুলৰ পৰা অহা বৰষুণৰ পানীয়ে কৃত্ৰিম বানপানীৰ সৃষ্টি নকৰে নেকি? দিল্লী পাব্লিক স্কুলৰ পৰা নামি অহা পানী পবিত্ৰ নেকি? কিয়? কাৰণ দিল্লী পাব্লিক স্কুলৰ মালিক কোন জানিলে আপোনালোকে গম পাব কিয় দিল্লী পাব্লিক স্কুলৰ ক্ষেত্ৰত চৰকাৰ মনে মনে থাকে। আনহাতে USTMক এইকাৰণে টাৰ্গেট কৰা হৈছে, USTMৰ মালিক হ'ল মহবুবুল হক। নামটোতেই গম পাইছে। এই নামটোৰ প্ৰতি একাংকৰ কি ধৰণে তীব্ৰ বিৰাগ আছে, বিদ্বেষ আছে। মন কৰক, মানৱ ডেকা, দিগন্ত কলিতা, জয়ন্ত মল্ল বৰুৱাকে ধৰি সকলোৱে কেৱল USTMক টাৰ্গেট কৰে। ভৱেশ কলিতা শেহতীয়াভাৱে কংগ্ৰেছৰ পৰা অহা প্ৰদ্যুৎ বৰদলৈৰ মুখতো USTMৰ চৰ্চা কিয়? কিয় তেওঁলোকে দিল্লী পাব্লিক স্কুলৰ নাম উল্লেখ নকৰে? দিল্লী পাব্লিক স্কুলৰ মালিক এগৰাকী উদ্যোগপতি। দিল্লী পাব্লিক স্কুলৰ অন্যতম মালিক ৰাম অৱতাৰ আগৰৱালা চিমেণ্ট কোম্পানীৰ মালিক। তেওঁ আগৰৱালা, তেওঁৰ প্ৰতি সদ্ভাৱ আছে। তেওঁৰ শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা নামি অহা বৰষুণৰ পানীয়ে কৃত্ৰিম বানপানীৰ সৃষ্টি নকৰে। তেওঁৰ গাত দোষেই নাই, তেওঁৰ পানী পবিত্ৰ, এই কথা নেকি? কিয় মহবুবুল হক আৰু এই যে ৰাম অৱতাৰ বুঢ়াকিয়া, এওঁলোকৰ শৈক্ষিক প্ৰতিষ্ঠান দুখন একেই ৰাস্তাত, একেই পাহাৰতে অৱস্থিত। তাৰ পিছত কিয় বাৰে বাৰে USTMৰ নাম লোৱা হয়? কথাবোৰ ভাবক। ইমান তলত ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে এওঁলোকে। অথচ এই যে ৰাস্তাটোৰ দোষ দিয়ে, যিটো ৰাস্তাক লৈ বানপানীৰ সৃষ্টি হোৱা বুলি কয়, সেই ৰাস্তাৰ যদি কিবা মেৰামতি কৰিবলগীয়া হয়, USTMৰ মালিকে কৰে, USTMৰ কৰ্তৃপক্ষই কৰে। আজিলৈকে সেই পথ নিৰ্মাণৰ ক্ষেত্ৰত দিল্লী পাব্লিক স্কুলে কিবা অৰিহণা যোগাইছেনে? কথাবোৰ ভাবক। আমি সৰজমিন তদন্ত কৰিম। আমি সৰজমিন তদন্ত কৰি দেখুৱাম কেনেকে দিল্লী পাব্লিক স্কুলে বৃহৎ অঞ্চল সামৰি শৈক্ষিক প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰিছে, তেওঁলোকে কেনেকে পাহাৰত খনন চলাইছে, এই কথাবোৰ আমিও কম। কিন্তু আমি এই মুহূৰ্তত ক'ব খোজা কথাটো হ'ল, কেৱল USTMক জগৰীয়া কিয় কৰা হৈছে? মানে এনেকুৱা নেকি কোনোবা হক আলী আহমেদ হলেই সকলোবোৰ জাপি দিয়া হ'ব? কোনোবা বিশ্বাস আগৰৱালা গুপ্তা হলে 7 খুন মাফ, এনেকুৱা হ'ব পাৰে নেকি? যদি পাহাৰৰ পৰা নামি অহা বৰষুণৰ পানীয়ে খানাপাৰা জৰাবাটত কৃত্ৰিম বানপানীৰ সৃষ্টি কৰে, তেতিয়াহ'লে তাৰ কাৰণে সমানে দায়ী দিল্লী পাব্লিক স্কুলো। গতিকে এই ক্ষেত্ৰত মেঘালয় আৰু অসম চৰকাৰে সন্মিলিতভাৱে বৈঠকৰ আয়োজন কৰি এই বিষয়টো তদন্ত কৰিব লাগে। ক'ৰ পৰা কিমান পানী আহে, ক'ৰ পৰা কিমান বানপানী হয়, কোন কিমান দায়ী, এই গোটেই কথাবোৰ পোহৰলৈ আনিব লাগে। নহ'লে এনে কৈ থাকিলে নহ'ব। মহানগৰৰ কৃত্ৰিম বানপানী নিয়ন্ত্ৰণত ব্যৰ্থ হৈ USTMক অজুহাত হিচাপে লোৱা এইখন চৰকাৰে যি মন যায় তাকে ক'লে নহ'ব নহয়। আমি নুশুনো নহয়। এওঁলোকে মনে সাজি আজি যি ইচ্ছা তাকেই ক'ব আৰু আমি শুনি থাকিম, এয়াতো হ'ব নোৱাৰে। গতিকে অসমৰ সংবাদ মাধ্যমকো মই অনুৰোধ জনাইছো, পাৰে যদি আপোনালোকে সৰজমিন তদন্ত কৰি দিল্লী পাব্লিক স্কুলৰ কথাবোৰ পোহৰলৈ আনক। তেওঁলোকৰ পৰা সঁচাকৈ পানী নামি নাহে নেকি? সঁচাকৈ দিল্লী পাব্লিক স্কুলত কোনো ধৰণৰ বৰষুণে কৃত্ৰিম বানপানীৰ সৃষ্টি নকৰে নেকি? সঁচাকৈ দিল্লী পাব্লিক স্কুলৰ স্বত্বাধিকাৰীয়ে পানী সংৰক্ষণৰ কিবা ব্যৱস্থা কৰিছে নেকি শৈক্ষিক চৌহদত? কথাবোৰ পোহৰলৈ আনক। গতিকে প্ৰিয় দৰ্শক, ভাবক, বিগত 10-15 বছৰে
হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰা হৈছে বানপানী নিয়ন্ত্ৰণৰ নামত, গুৱাহাটী মহানগৰৰ সৌন্দৰ্য বৰ্ধনৰ নামত। কিন্তু কি হ'ল, সেই একেই অৱস্থা কিয় হৈ আছে, কাৰ বাবে হৈ আছে, এই কথাবোৰ নিজেই চিন্তা কৰক। ধন্যবাদ। জয় আই অসম।